ক্লাবটোৰ আন্তঃগাঁথনি উন্নত কৰাৰ কাৰণে তাত যথেষ্টখিনি ফ্লেক্সিবিলিটি থাকিব। জিলা আয়ুক্তসকলৰ অধীনত এখন কমিটি থাকিব। সেই কমিটিখনে আলোচনা কৰি এই 5 লাখ টকাৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব। বাকী 10 লাখকৈ টকাৰ ইকুইপমেণ্টছ অসম চৰকাৰে ক্ৰয় কৰি এই প্ৰত্যেকটো ইউথ ক্লাবক দিব আৰু এইটো ট্ৰেন্সপাৰেণ্টলি আমি সকলোৱে জানো জেম পৰ্টেলৰ জৰিয়তে এই উন্নত মানৰ ইকুইপমেণ্টখিনি ক্ৰয় কৰি পেলাই এই ইউথ ক্লাবটোক দিয়া যাব। কাৰণ যাতে প্ৰত্যেকটো সমষ্টিত এটা ইউথ ক্লাবক আমি এম্পাৱাৰ কৰিব বিচাৰিছোঁ। এই ইউথ ক্লাবটোৱে অনাগত দিনত তেওঁলোকে খেল মহাৰণ বা তেনেধৰণৰ খেল সমষ্টিটোত অনুষ্ঠিত কৰাৰ কাৰণে তেওঁলোকে যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকক যি প্ৰয়োজনীয় সামগ্ৰী ইকুইপমেণ্টছ বিশেষকৈ যিখিনি জৰুৰী সেইখিনি যাতে তেওঁলোকৰ কাৰণে সহজলভ্য হৈ থাকে। দ্বিতীয়তে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ সময়সূচী যোৱা কেবিনেটৰ সিদ্ধান্ত অনুযায়ী ঘোষণা কৰা হৈছিল। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আমাৰ আৰম্ভ হৈছে, কিন্তু এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ আগত আমাৰ এটা কৰিবলগীয়া কাম আছে। সেই কৰিবলগীয়া কামটো হ'ল ডিলিমিটেশ্যন। যিহেতু বিধানসভা লোকসভা সমষ্টিবিলাকৰ ডিলিমিটেশ্যন হৈ গৈছে, এতেকে এতিয়া গাঁও পঞ্চায়ত আৰু ব্লকসমূহৰো এটা ডিলিমিটেশ্যন পুনৰ গঠন কৰাৰ প্ৰক্ৰিয়াৰ সম্পৰ্কে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। মোটামুটি আমাৰ ব্লকৰ সংখ্যা এতিয়া জিলাসমূহত যিমান আছে সিমানেই থাকিব, খুব বেছি তাৰ বঢ়াটোতা নহয়। কিন্তু কোনোবা ডিষ্ট্ৰিক্টত নিৰ্দিষ্ট পৰিস্থিতি থাকিলে সেই নিৰ্দিষ্ট পৰিস্থিতিত কিছু সালসলনি হ'ব পাৰে। সৰ্বাধিক 17টা, ডেট ইজ মেক্সিমাম, মই পুনৰ কৈছোঁ সৰ্বাধিক 17টা গাঁও পঞ্চায়ত এটা ব্লকত থাকিব আৰু এই ব্লকৰ ডিলিমিটেশ্যনখিনি আমি অহা 30 আগষ্টৰ ভিতৰত এইখিনি সম্পূৰ্ণ কৰাৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যিটোত আমাৰ GP, AP আৰু মানে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কনষ্টিটুৱেঞ্চি একোটাকৈ বিধানসভা সমষ্টিত 4টাকৈ জিলা পৰিষদৰ সমষ্টি থাকিব। এই গোটেই কামখিনি 30 আগষ্টৰ ভিতৰত আৰু ব্লক অৰ্গেনাইজেশ্যন GP ডিলিমিটেশ্যনটো আগত হ'ব, GPৰ ডিলিমিটেশ্যনৰ পাছত ব্লকৰ ডিলিমিটেশ্যনটো হ'ব। তো গতিকে GPৰ ডিলিমিটেশ্যনটো আমি 30 আগষ্টৰ ভিতৰত আৰু ব্লকৰ ডিলিমিটেশ্যনটো 15 ছেপ্টেম্বৰৰ ভিতৰত এইটো সম্পূৰ্ণ কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ পাছত আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয় আছে। আজি কিছুদিন আগত নিৰ্বাচনৰ আগতে আমাৰ বহু সংখ্যক ব্যৱসায়ীলৈ GSTৰ নটিচ গৈছিল আৰু এই নটিচখনক লৈ পেলাই আমাৰ বহুত ব্যৱসায়ী, বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকল, তেওঁলোকৰ মনত কিছুমান শংকা তেওঁলোকে প্ৰকাশ কৰিছে আৰু তেওঁলোকে প্ৰকাশ কৰা এই শংকাৰ পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে আমাৰ তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গুৱাহাটী, তেজপুৰ আৰু শিলচৰ এই 6টা স্থানত 2জন কেবিনেট মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আৰু শ্ৰী অশোক সিংঘাল ডাঙৰীয়া তেওঁলোকে এই 6খন চহৰলৈ যাব আৰু ব্যৱসায়ীসকলৰ লগত GSTৰ ওপৰত কনচাল্টেশ্যন কৰিব। তেওঁলোকৰ শংকা আশংকাখিনি বুজি ল'ব আৰু বুজি লোৱাৰ পাছত তেওঁলোকে কেবিনেটত ৰিপৰ্ট দিব, কেবিনেটক এটা প্ৰতিবেদন দিব আৰু প্ৰতিবেদনৰ ওপৰত কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব। মই পুনৰ কৈছোঁ যে GSTৰ যি নটিচ বিভিন্নজনলৈ ব্যৱসায়ীসকললৈ গৈছিলে আৰু এই GST নটিচক লৈ ব্যৱসায়ীসকলে যি শংকা প্ৰকাশ কৰিছে, বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলে, তাৰ কাৰণে একটা GST কনচাল্টেশ্যন কৰা হ'ব। তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গুৱাহাটী, তেজপুৰ, শিলচৰ এই 6খন চহৰত 2গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে গৈ ইয়াতে অংশগ্ৰহণ কৰিব GST কনচাল্টেশ্যনত। তেওঁলোক হ'ল শ্ৰীমতী অজন্তা নেওগ, ফাইনেন্স মিনিষ্টাৰ, আৰু শ্ৰী অশোক সিংঘাল, নগৰ উন্নয়নৰ। তেওঁলোক 2গৰাকীয়ে গৈ ব্যৱসায়ীসকলৰ লগত আলাপ আলোচনা কৰিব। তেওঁলোকৰ পৰা ৰিপৰ্ট লৈ কেবিনেটত এটা ৰিপৰ্ট দিব। তাৰ পাছতে এই সম্পৰ্কে কেবিনেটে পুনৰ বিষয়টো চৰ্চা কৰিব। এইকেইটা আছিল মূল সিদ্ধান্ত। ইয়াৰ উপৰিও আৰু কিছু সৰু সুৰা সিদ্ধান্ত আছে, সেইখিনি সম্পৰ্কে আপোনালোকে চৰকাৰী প্ৰেছ ৰিলিজত গম পাব। ধন্যবাদ।
15 দিন ঠিক কৰা হৈছে 15 দিনৰ ভিতৰত, অৰ্থাৎ অহা 15 দিনৰ ভিতৰত এই 6খন চহৰত গৈ GST কনচালটেশ্যন কৰি উইদিন 15 ডেইজ দুয়োগৰাকী মন্ত্ৰীয়ে ৰিপৰ্ট দিব আৰু নিৰ্দিষ্ট তাৰিখ ঠাই কোনটো এইটো তেওঁলোক দুইজনৰ পৰা তেওঁলোকে এইটো প্ৰকাশ কৰিব। হ'ব, ঠিক আছে, ধন্যবাদ।